দৰিদ্ৰ সীমাৰেখাৰ তলৰ বিশেষভাৱে সক্ষম লোকসকলক সহায়ক আহিলা প্ৰদানৰ অৰ্থে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান মোবিলিটি ইণ্ডিয়াই বাক্সা জিলাৰ ধমধমা উন্নয়ন খণ্ডৰ আৰ্থিকভাৱে দুৰ্বল প্ৰতিবন্ধী লোকসকলক বিনামূলীয়াকৈ সহায়ক আহিলা প্ৰদান কৰাৰ উদ্দেশ্যে এক প্ৰকল্প হাতত লৈছে। ইয়াৰ লগত সংগতি ৰাখি আজি সোমবাৰে বাগানপাৰা অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল প্ৰতিবন্ধী লোকসকলৰ মূল্যায়ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মোবিলিটি ইণ্ডিয়াৰ উত্তৰ পূব শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবি কিশোৰে জনোৱা মতে শাৰীৰিক সক্ষম প্ৰায় ৩৫ গৰাকী লোকক সাহায্য প্ৰদান কৰে। যোৱা ৯ বছৰত মোবিলিটি ইণ্ডিয়াই অসমৰ ১৬খন জিলাৰ ২,০০০ৰো অধিক দিব্যাংগ লোকসকলক ২,৩৪০ বিধ সহায়ক উপকৰণ দিবলৈ সক্ষম হৈছে বুলি জানিব দিয়ে। বাগানপাৰা গাঁৱত মাষ্টৰ কলনীত আমি এখন স্ক্ৰিনিং প্ৰগ্ৰাম এটা পাতিছো মোবিলিটি ইণ্ডিয়াৰ ফালৰ পৰা। এইটো আপোনাৰ SBI ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকে ফাণ্ডেড কৰিছে। তো মোবিলিটি ইণ্ডিয়া আমিও মানে আপোনাৰ মানৱ ধৰ্মই আচলতে আচল ধৰ্ম। তো সেই উদ্দেশ্যে আমি ইয়াতে কাম কৰিব আহিছোঁ। আমাৰ মানুহখিনিয়ে আমাৰ নিজৰ মানুহখিনিয়ে যাতে যিবিলাক বাধাগ্ৰস্ত লোক আছে তেওঁলোক যাতে আমাৰ ফালৰ পৰা সহায় পায়, তেওঁলোকে জীৱনত কিবা এটা কৰিব পাৰে, সেইটোৱে। এইটো অনুষ্ঠান আমি ইয়াত ভাবিছোঁ যে প্ৰায় 3 বছৰ, মিনিমাম 3 বছৰ, আৰু যদি আমি ভাবোঁ যে এইটো মানুহ বেছি আছে এক্সটেণ্ডেড কৰিব লাগে তেতিয়াহ'লে আমি এইটো প্ৰজেক্টটো বাঢ়াই গৈ থাকিম। আজি এৰাউণ্ড আপোনাৰ 35 জন মানুহ হ'ব আমাৰ ইয়াতে। তো আমি সেইখিনি স্ক্ৰিনিং প্ৰগ্ৰাম কাৰণে সেইখিনি মানুহে মাতিছোঁ ইয়াতে। বিশেষকৈ আপোনালোকে জানে যে আমাৰ ইয়াতে লোকেল মেড নহয়, আমাৰ ফৰেইন কাণ্ট্ৰিৰ পৰা কিছুমান হুইল চেয়াৰে হওক, আপোনাৰ এছিষ্টেড ডিভাইচবোৰ আহে। তো উন্নত মানৰ হুইল চেয়াৰ হয়, তাত ৱেল কুশ্যনিং থাকে। তো সেইবোৰ আমি আজি জোখমাখ ল'ম, কাক কেনেকুৱা ধৰণৰ বস্তু আহিলা লাগে। তাৰপিছত আমি সেইখিনি তেওঁলোকক আকৌ এদিন এটা অনুষ্ঠান পাতি তেওঁলোকক সেইখিনি প্ৰদান কৰিম। তো প্ৰথমতে এছেছমেণ্ট কৰিম, তাৰপিছত তেওঁলোকক কি একচুৱেলি ডিভাইচ লাগিব, যেনে ধৰক এছিষ্টিভ ডিভাইচ, হুইল চেয়াৰ, প্ৰচেছিছ আৰু অৰ্থচিছ, আৰু মোবিলিটি এইডছ যেনে ধৰক ৱাকিং এইডছ, ৱাকাৰ, এইবিলাক দিয়া হ'ব। তো আমি এইটো অনুষ্ঠান কৰিছোঁ আৰু আমি সুখী হৈছোঁ যে ইহঁতক আমি আমাৰ ফালৰ পৰা সহায় কৰিব পাৰিছোঁ। আৰু বিশেষকৈ মোবিলিটি ইণ্ডিয়া এক অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয়ভাৱে পৰ্যায়ৰ এটা NGO হয় আৰু দুবাৰকৈ পুৰস্কৃত হৈছে বিকলাংগ ফিল্ডত কাম কৰি পেলাই। আৰু মোবিলিটি ইণ্ডিয়া IDC আমাৰ চেণ্টাৰ আছে ধুবুৰী অসমতে। তো আৰু আমি এইটো 2024 আমি এক্সটেণ্ড কৰি পাইছোঁ বাক্সা ডিষ্ট্ৰিক্টত জালা আৰু ধামধামা। তো সিহঁতৰ কাৰণে আমি সিহঁতৰ প্ৰয়োজনীয়তাবিলাক আমি চাই পেলাই সিহঁতৰ ডিভাইচবিলাক প্ৰস্তুত কৰিম। আৰু অসমত যিমান মানুহবিলাকে আছে সিহঁতে ভাবে যে উন্নত মানৰ যিটো ডিভাইচবিলাক ক'ত বিচাৰিম, কিছুমানে বহুত দূৰত যাব লগা হয়, যেনে ধৰক বেংগালুৰুত। কিন্তু আজিকালি মোবিলিটি ইণ্ডিয়া যিটো অসমতে আছে, তো সিহঁতে আমাৰ অনুষ্ঠানত আহিব পাৰে আৰু তেওঁলোকক আমি যিটো ডিভাইচবিলাক দিছোঁ সেইটো কিছুমান শতাংশ ৰেহাই দি পেলাই আমি তেওঁলোকক ডিভাইচবিলাক দিয়া হৈছে। আজি কিমানজনক দিয়া হৈছে? আজি মই উল্লেখ কৰিছিলোঁ যে 30 নতুবা 35 জন হ'ব। তো সিহঁতে অলৰেডি আহিছে, তেওঁলোকক আমি পৰীক্ষণ কৰি পেলাই স্ক্ৰিন কৰি পেলাই তেওঁলোকৰ ডিভাইচবিলাক দিয়া হ'ব।